আজি বুধবার সৰু এটা দোয়া মাত্ৰ 3 বাৰ আপুনি পাঠ কৰক আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ মাফ কৰি দিব আপোনাৰ সৰ্ব অংগৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব আপোনাৰ হাতৰ দ্বাৰা আপুনি যিমান গুনাহ কৰিছিলে আপোনাৰ চকুৰ দ্বাৰা যিমান গুনাহ কৰিছিলে আপোনাৰ কাণৰ দ্বাৰা যিমান গুনাহ কৰিছিলে এই জুবানৰ দ্বাৰা যিমান গুনাহ কৰিছিলে আল্লাহ তাআলাই আপোনাৰ সৰ্ব অংগৰ গুনাহ মাফ কৰি দিব আপোনাক নিষ্পাপ মাসুম কৰি দিব আপুনি নিজৰ গুনাহবোৰ আল্লাহ তাআলাৰ ওচৰত ব্যক্ত কৰি ইয়া আল্লাহ মই ভুল কৰিছো আল্লাহ তাআলাৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈ ভৱিষ্যতে কোনো দিনেই মই আৰু পাপ নকৰো ৰমজানুল মুবাৰক আহি আছে আজি আপুনি তওবা কৰক যেতিয়া আপোনাৰ সময় হয় আপুনি এই তওবার দোয়াটো সৰু এটা দোয়া মই কৈ দিম এই দোয়া পঢ়ক আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো পাপ মোচন কৰি দিব আল্লাহ তাআলাই বান্দাক সুবিধা দিয়ে সকলো মানুহে তো গুনাহ কৰে কুল্লু বানি আদম খাত্তাউন সকলো মানুহ গুনাহ কৰে মানুহে গুনাহ কৰিব পাৰে শয়তানৰ চক্ৰান্তত পৰি কেতিয়াবা ভুল বুজি অজানিতে জানিও বহুত সময়ত মানুহে ভুল কৰে কিন্তু যেতিয়া নিজৰ গুনাহবোৰ অনুতপ্ত হৈ আল্লাহ তাআলাৰ ওচৰত স্বীকাৰ কৰে ইয়া আল্লাহ মইতো ভুল কৰিলোৱে মইতো অপৰাধ কৰিলোৱে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ওয়া খায়ৰুল খাত্তাইনা আত-তাওয়াবুন আল্লাহ ৰাব্বুল আলামিন সকলো গুনাহগাৰ সকলৰ ভিতৰত সেইজন গুনাহগাৰক বেছি পছন্দ কৰে ভাল পায় যিজনে গুনাহ কৰাৰ পিছত আকৌ স্বীকাৰ কৰে ইয়া আল্লাহ মই ভুল কৰিছো আৰু ভৱিষ্যতে কোনোদিন ভুল নকৰো ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া মইতো ভুল কৰিলোৱে আল্লাহ ৰাব্বুল আলামিন হে সকল গুনাহগাৰ সকলক ভাল পায় যে তেওঁলোকে তওবা কৰিছে মই মাফ কৰি দিও আল্লাহ ৰাব্বুল আলামিনে কয় লা তাকনাতু মিৰ রাহমাতিল্লাহ হে মোৰ বান্দা সকল তোমালোকে যিমানেই গুনাহ নকৰা কিয় তুমি জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত যদি পাপ কৰি তুমি ভৰপুৰ কৰি দিয়া তুমি গুনাহ কৰা আৰু মোৰ ওচৰত যদি তুমি ক্ষমা প্ৰাৰ্থনা কৰা ইয়া আল্লাহ মইতো ভুল কৰিলোৱে ইয়া আল্লাহ মই পাপ কৰিলোৱে মইতো তোমাৰে বান্দা হৈ মই কতনো যাম ইয়া আল্লাহ তুমি যদি আমাক মাফ নকৰা কোনে মাফ কৰিব তোমাৰ দৰজাত হাজিৰ হৈছো ইয়া আল্লাহ তোমাৰ বাৰগাহত হাত উঠাইছো কান্দি দিছো কান্দি কান্দি যেতিয়া আল্লাহৰ ওচৰত আমি তওবা কৰিম আল্লাহ ৰাব্বুল আলামিনে কয় তোমাৰ জীৱনৰ সকলো গুনাহ মই মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম সুবহানাল্লাহি বিহামদিহি আল্লাহ ৰাব্বুল আলামিন কিমান দয়াবান হয় আল্লাহ তাআলা আমাক হুজুক দিয়ে তুমি তওবা কৰা তুমি যদি পাপ কৰিছা আল্লাহ তাআলা ইমানেই দয়াবান আমি যদি কোনো পাপ কৰিলো শয়তানৰ চক্ৰান্তত পৰি হোক নিজৰ ভুল বুজাৰ কাৰণে হোক বা জানি হোক না জানি হোক আমি যদি ভুল কৰিলো লগে লগে এই পাপটো লিখা নহয় আল্লাহ তাআলাই কয় হে মোৰ ফেৰেশতাসকল তোমালোকে ইন্তজাৰ কৰা অপেক্ষা কৰা মোৰ এইজন বান্দাই হ'ব পাৰে ভুল বুজি জ্ঞানৰ অভাৱত পাপ কৰিব পাৰে মোৰ ফেৰেশতাসকল তোমালোকে অপেক্ষা কৰা মোৰ বান্দাই তওবা কৰে নেকি পুৱাৰ ভাগত যদি ভুল কৰিছে গোটেই দিন ফেৰেশতাসকলে ইন্তজাৰ কৰে মোৰ বান্দাই মোৰ ওচৰত তওবা কৰে নেকি ক্ষমা প্ৰাৰ্থনা কৰে নেকি অপেক্ষা কৰি থাকা অপেক্ষা কৰা অপেক্ষা কৰি কৰি যেতিয়া গোটেই দিন পাৰ হৈ যায় তথাপিও বান্দাই তওবা নকৰে তেতিয়াহে সেই গুনাহ লিখা হয় আল্লাহ তাআলা কিমান দয়াবান হয় আমি যদি কোনো নেক আমল কৰিম বুলি নিয়ত কৰো লগে লগে সেই নেক আমলৰ ফজিলত লিখা আৰম্ভ কৰি দিয়া হয় সওয়াব লিখা আৰম্ভ কৰি দিয়া হয় সুবহানাল্লাহ আল্লাহ তাআলাৰ এজন বান্দাই তেও গোটেই জীৱন ভুল কৰিছে লিখা পঢ়া কৰা নাই ইলমে দিন শিকা নাই বয়স 70 বছৰ হৈছে যেতিয়া তেও বুজি পাইছে যে মই ইলমে দিনৰ পৰা গাফিল হৈছো আল্লাহ ৰাসূলক মই চিনি নাপাও নামাজ কেনেকৈ পঢ়িব লাগে মই নাজানো মই নিশ্চয় শিকিব লাগিব সেই বুলি সৰু এটা কিতাপ হাতত লৈ তেও মাদ্ৰাসালৈ যায় আল্লাহ কি হুকুম গৈ থাকোতে ৰাস্তাতে মানুহজনৰ ইন্তেকাল হল ঘৰৰ পৰা ওলাই অলপমান বাটে গৈছিল যাওতে ইন্তেকাল হৈ গল লগে লগে জান্নাত জাহান্নামৰ ফেৰেশতা তাতে উপস্থিত হৈ গৈছে জাহান্নামৰ ফেৰেশতা আহি টানি টানি লৈ যায় যে এইজনটো পাপিষ্ট হয় গোটেই জীৱন পাপ কৰিছে জান্নাতৰ ফেৰেশতা আকৌ উপস্থিত হৈ কৈ আছে নহয় যদিও মানুহজনে পাপ কৰিছে কিন্তু এতিয়া ইলমে দিন শিকাৰ কাৰণে তেও ঘৰৰ পৰা আগবাঢ়ি গৈ আছিল গতিকে তেও জান্নাতত যাব লাগিব দুই পাৰ্টিৰে ফেৰেশতাসকলৰ মাজত কাজিয়া হৈছে আল্লাহ ৰাব্বুল আলামিনৰ কুদৰত আল্লাহ তাআলাই ফেৰেশতাসকলক হুকুম কৰিলে যে তোমালোকে জুখি লোৱা তেওঁৰ ঘৰৰ পৰা ইলমে দিনৰ ইদাৰালৈকে অৰ্থাৎ মাদ্ৰাসালৈকে তেও কিমানখিনি ৰাস্তা গৈছে যদি বেছিভাগ মাদ্ৰাসাৰ ফালে গৈছে
তেতিয়াহ'লে মানুহজন জান্নাতি সুবহানাল্লাহ আৰু যদি বেছিভাগ ঘৰৰ ফালে আছে তেতিয়াহ'লে জাহান্নামী আল্লাহ তাআলাৰ কুদৰত মানুহজন আসলতে ঘৰৰ পৰা অলপমান ৰাস্তাহে গৈছিল বেছিভাগ মাদ্ৰাছাৰ ফালে যোৱা নাই ঘৰৰ ফালে বেছিভাগ আছিল মানুহজন কিন্তু আল্লাহ তাআলাৰ কুদৰত এনেকুৱা যে মানুহজনৰ ৰাস্তা আল্লাহ তাআলাই আগবাঢ়ি দিলে তেওঁ ঘৰৰ পৰা অলপমানহে গৈছিল বেছি ৰাস্তা যোৱা নাই কিন্তু আল্লাহ ৰাব্বুল আলামিন তেওঁৰ কুদৰতত আৰু অলপ আগবাঢ়ি দিলে আল্লাহ ৰাব্বুল আলামিন সেইজন বান্দাৰ গোটেই জীৱনৰ গুনাহ মাফ কৰি দিলে সেইজন বান্দাক জান্নাত দান কৰিলে সুবহানাল্লাহ আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয় আমি যদি নেকিৰ ইৰাদা কৰো তেতিয়াই নেকি লিখা আৰম্ভ কৰি দিয়ে আমাৰ হাতৰ দ্বাৰা কাণৰ দ্বাৰা চকুৰ দ্বাৰা মুখৰ দ্বাৰা আমি কিমান গুনাহ কৰো আমাৰ নজৰৰ দ্বাৰা আমি কিমান গুনাহ কৰো আল্লাহ রাব্বুল আলামিন কয় হাদিসে কুদসিত আহিছে আন নাজরাতু সাহমুম মাসমুমুম মিন সিহাম ইবলিস মান তারাকাহা মিন মাখাফিতি আবদালতুহু ঈমানান এজিদু হালাওয়াতাহু ফি কলবিহি সুবহানাল্লাহ আল্লাহ রাব্বুল আলামিন কয় নজর দৃষ্টি হইছে শয়তানৰ বিষাক্ত কাৰসমূহৰ পৰা এটা কাৰ যিজনে এই নজর মোৰ ভয়ত মোৰ তাকওয়া আৰু খৌফত এই নজর নত কৰিলে মই তাৰ ইমানে খলনি কৰি দিও তাৰ ইমান মই খলনি কৰি দিও যাৰ মজা যাৰ খুৱাদ তাৰ অন্তৰত महसूस কৰিব পাৰে ইমানৰ মজা পাই যায় আপুনি ৰাস্তা দি গৈ আছে পৰ পুৰুষৰ ফালে আপুনি দৃষ্টি কৰিছে পৰ নাৰীৰ প্ৰতি দৃষ্টি কৰিছে এইটো নজৰৰ গুনাহ হৈছে নজৰে গুনাহ কৰিছে নজৰে চাইছে বেয়া বস্তু আপুনি সিনেমা চাইছে নাচ গান চাইছে এইবোৰ নজৰৰ গুনাহ হৈছে নজৰে দিমাগত খবৰ দিছে অন্তৰত সেইবোৰ নফসানি খাহিশাত জন্ম লৈছে নজৰ দৃষ্টি বহুত খতৰনাক হয় চকুৰে দৃষ্টি কৰে দিমাগেদি চিন্তা কৰে অন্তৰত ভাবে নফসানি খাহিশাত জন্ম লয় সেই কাৰণে আজি আপুনি এই তওবার দোয়াটো পঢ়ি লওক আল্লাহ তাআলাৰ ওচৰত নিজৰ গুনাহবোৰ ব্যক্ত কৰি গুনাহবোৰ স্বীকাৰ কৰি ইয়া আল্লাহ মই তো ভুল কৰিলোৱে মোৰ হাতৰ দ্বাৰা মই যিমান পাপ কৰিছো ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া ইয়া আল্লাহ মোৰ চকুৰ দ্বাৰা মই যিমান গুনাহ কৰিছো তুমি মাফ কৰি দিয়া মোৰ কাণৰ দ্বাৰা কিমান বেয়া কথা কিমান গান বাজনা কিমান গীবত চুগলি মই শুনিছো মোৰ কাণৰ গুনাহবোৰ তুমি মাফ কৰি দিয়া ইয়া আল্লাহ মোৰ সৰ্ব অংগৰ গুনাহ তুমি মোক মাফ কৰি দিয়া আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয় আল্লাহ তাআলাই নিশ্চয় নিশ্চয় মাফ কৰি দিব আপুনি আজি বুধবাৰ যেতিয়াই সময় পায় এই সৰু এটা তওবার দোয়া আজি আপুনি শিকি লওক যেতিয়াই আপুনি সময় পায় এই তওবার দোয়াটো মাত্ৰ 3 বাৰ আপুনি পঢ়িব আৰু বেছি যদি পাৰে বেছি বেছি আপুনি পঢ়ে তেতিয়া আৰু বেছি ভাল হয় কিন্তু শর্ত হৈছে আপুনি আল্লাহ তাআলাৰ ওচৰত প্ৰতিজ্ঞা কৰিব যে ইয়া আল্লাহ ভৱিষ্যতে মই কোনো দিন এনেকুৱা পাপ নকৰো জীৱনত কোনো পাপ নকৰো মোক তুমি সকলো পাপৰ পৰা বাচি থাকাৰ তৌফিক দান কৰা শাবানৰ মাহ শেষ হ'বলৈ ধৰিছে ৰমজানৰ মাহ আহি আছে ইয়া আল্লাহ ৰমজান মাহৰ বেছি বেছি ইবাদত করার রোজা রাখার তারাবি নামাজ পড়ার তৌফিক দিয়া আর জীবনত যাতে কোনোদিন গুনাহ নকৰো আজি আল্লাহ তাআলাৰ ওচৰত আমি তওবা কৰি লও আপুনি যেতিয়া এই দোয়া পঢ়িব ওযু নোহোৱা কয়ো আপুনি এই তওবার দোয়া পঢ়িব পাৰে আমাৰ মাহফুনি সকল যদি মাহেকীয়া অৱস্থাতে থাকে তথাপিও এই আমলটো কৰিব পাৰিব ওযু নহলেও এই আমল কৰিব পাৰিব আৰু যদি ওযু কৰিলে আল্লাহ তাআলাই কয় ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন নিশ্চয় আল্লাহ রাব্বুল আলামিন পবিত্রতা অর্জন করা আর তওবাকারী সকলক বহুত পছন্দ করে আপনি যদি পারে ওযু কৰি লব ওযু কৰাৰ পিছত কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যিজন ব্যক্তিয়ে ওযু কৰিলে ওযুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে সেইজন বান্দাৰ কাৰণে আল্লাহ তাআলাই জান্নাতৰ সকলো দরজা খুলি দিয়ে সুবহানাল্লাহ যিকোনো দরজা দি ইচ্ছা কৰিলে তেও প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহ বিহামদিহি সেই কাৰণে আপুনি ওযু কৰিলে কলিমা শাহাদাত পঢ়িব তাৰ পিছত 3 বাৰ দুরূদ শরীফ পঢ়িব 3 বাৰ দুরূদ শরীফ পঢ়িলে লগে লগে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ নামাই আমলৰ পৰা 30টা গুনাহ মাফ কৰি দিব 30টা ৰহমত অৱতীৰ্ণ কৰিব আল্লাহ তাআলাৰ আদালতত আপোনাৰ 30টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিব আৰু যদি আপুনি 3 বাৰ দুরূদ শরীফ পঢ়িলে আল্লাহৰ ফেৰেশতা সকলে আপোনাৰ এই দুরূদৰ খবৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ রওজাত নি পहुंचाই দিব আৰু সালাম কব ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপনার অমুক উম্মতে অমুক ঠাইৰ পৰা আপোনাৰ ওপৰত দুরূদ শরীফ পাঠ কৰিছে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি দুরূদ গ্ৰহণ কৰক
আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেতিয়া সেইজন উম্মতৰ নাম লৈ এড্ৰেছ লৈ আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰিব, ইয়া আল্লাহ মোৰ অমুক উম্মতে মোৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰিছে, ইয়া আল্লাহ তুমি তাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিয়া, তাৰ মনৰ আশাবোৰ পূৰণ কৰি দিয়া, জীৱনৰ সমস্যাবোৰ তুমি সমাধান কৰি দিয়া। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া আপোনাৰ কাৰণে দোয়া কৰিব, আপোনাৰ জীৱনৰ সকলো মাসাইল খতম হৈ যাব, জীৱনত শান্তি আহিব, আল্লাহ ৰাব্বুল আলামিনৰ ৰহমত বৰকত আহিব। সেইকাৰণে আপুনি এই দোয়া পঢ়াৰ আগত 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব, তাৰ পিছত 3 বাৰ এই তওবার দোয়াটো পঢ়িব। এই তওবার দোয়া হযরত মুসা আলাইহিস সালামে পঢ়িছিল যেতিয়া তেওঁৰ অজানিতে এজন মানুহ তেওঁৰ হাতত ইন্তেকাল হৈ গৈছিল, এজন মানুহ মৰি গৈছিল। তেতিয়া আল্লাহ তাআলাৰ ওচৰত তেওঁ দোয়া কৰিছিল, আল্লাহ ৰাব্বুল আলামিন মুসা আলাইহিস সালামৰ দোয়া কবুল কৰি তেওঁক মাফ কৰি দিছিল। আপুনি এই দোয়া পঢ়িব, রব্বি ইন্নী যালামতু নাফসি ফাগফিরলি, রব্বি ইন্নী যালামতু নাফসি ফাগফিরলি, রব্বি ইন্নী যালামতু নাফসি ফাগফিরলি। এইখিনি দোয়া নিজৰ গুনাহবোৰ স্মৰণ কৰিব, ইয়া আল্লাহ মই অমুক অমুক গুনাহ কৰিছো, নিজৰ গোটেই গুনাহবোৰ মনত পেলাব আৰু আল্লাহৰ ওচৰত দোয়া কৰিব, হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিব, ৰব্বি ইন্নী যালামতু নাফসি ফাগফিরলি, ৰব্বি ইন্নী যালামতু নাফসি ফাগফিরলি। আল্লাহৰ ওচৰত নিজৰ গুনাহবোৰ স্বীকাৰ কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, ইয়া আল্লাহ মইতো ভুল কৰিলোৱে, ইয়া আল্লাহ মই তোমাৰ দৰবাৰত হাজিৰ হৈছো, মইনো ক'ত যাম, ইয়া আল্লাহ তোমাৰ ইবাদত কৰিছো, তোমাৰ পৰাই সহায় মাগিছো, ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া, শয়তানৰ চক্ৰান্তত পৰি যদিও ভুল কৰিছো, ইয়া আল্লাহ তোমাৰে দৰবাৰত হাজিৰ হৈছো, ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া। আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়। আল্লাহ ৰাব্বুল আলামিন নিশ্চয় নিশ্চয় আপোনাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিব। আপুনি যদি অভাৱ অনাটনত পৰি আছে, আপুনি যদি সমস্যাত পৰি আছে, অভাৱ অনাটনত আছে, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰক। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছে, তোমালোকে এই দোয়া কৰিবা, আল্লাহ তাআলা জীৱনৰ দৰিদ্ৰতা দূৰ কৰি দিব। আল্লাহুম্মা কফিনি বিহালালিকা আন হারামিকা ওয়া আগনিনি বিফজলিকা আম্মান সিওয়াক, আল্লাহুম্মা কফিনি বিহালালিকা আন হারামিকা ওয়া আগনিনি বিফজলিকা আম্মান সিওয়াক, আল্লাহুম্মা কফিনি বিহালালিকা আন হারামিকা ওয়া আগনিনি বিফজলিকা আম্মান সিওয়াক। এনেকৈ আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব, নিজৰ মা বাবাৰ কাৰণে দোয়া কৰিব, রব্বির হামহুমা কামা রব্বায়ানি সগীরা। মা বাবার কারণে দোয়া করিলে দুনিয়া ও আখিরাতের কল্যাণের কারণে আপনি দোয়া করিব, রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার। এনেকৈ আল্লাহ রাব্বুল আলামিনের ওচৰত দোয়া করিব। আল্লাহ তাআলা নিশ্চয় নিশ্চয় কোন বান্দাই যদি ইখলাসৰ সৈতে খাস দিলে আল্লাহৰ ওচৰত তওবা কৰে, আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিয়ে। আপোনাৰ জীৱনৰ সকলো গুনাহ আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিব। আল্লাহ রাব্বুল আলামিন আমাক সকলোকে সকলো ধৰণৰ পাপৰ পৰা বাচি থাকাৰ তৌফিক দান কৰক। সকলো মুমিন মুছলমানক আল্লাহ আৰু আল্লাহৰ ৰাজি খুশি হাসিল করার তৌফিক দান করুক। সকলে কক আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।